ও ভূত ভূত আমাক এৰি দিয়ক, আমি জনা নাছিলোঁ এইটো যে আপোনাৰ ঘৰ। আমি আৰু জীৱনত ইয়ালে আপোনাৰ ঘৰলৈ তেতেলী পাৰিব নাহো। এইটোতো নহ'ব। এইবাৰ যোনে মোৰ ওচৰত আহে সি আৰু জীৱনত ইয়াৰ পৰা ঘূৰি যাব নোৱাৰে। হেৰা অ ল'ৰা ক'ত গ'ল? ইমান দেৰি যে দেখা নাই। অ ল'ৰা, সি তাৰ লগৰ কেইটাৰ লগত খেলিব গৈছে। গধূলি হ'ব হ'ল, এতিয়ালৈ খেলিয়ে আছে নে? জানো পাই, আনকালেতো সোনকালে গুচি আহে। আজি বা কিয় ইমান দেৰি কৰিছে? ৰবাচোন চাই আহোগৈ মই ইহঁতক। ইমান দেৰি লাগে নে? অ হিতেশ হিতেশ, অ ধুনু আছে নেকি তহঁতৰ ইয়াত? অ ককাই দেউ, অ আপোনালোকৰ ধুনুও নাই নেকি? আমাৰ দীপকো নাই, একেলগে চাগে কৰবাত খেলি আছে, তাকে বিচাৰিব মই যাওঁ। বলচোন বলচোন ময়ো যাওঁ। ইহঁতি ইমান দেৰিলৈকে খেলিব লাগে নে? গধূলি হৈ যায় আছে এতিয়া। বলক তেন্তে। ইহঁতি চোন কতোৱে নাই, গ'ল ক'ত তেন্তে? মোৰ এতিয়া ভয়হে লাগিছে, ইহঁতি ক'ত গ'ল জানো? বলচোন আগত পথাৰৰ পিনে যাওঁ বলচোন। অ বলক বলক। অ সেইকেইটা নেকি? চাওকচোন ককাই দেউ, সিহঁতিনো সেই ভুটীয়া গছটোৰ তলত কি কৰি আছে? সৰ্বনাশ কৰিলে সৰ্বনাশ। মইতো সদায় কওঁ যে সেই ভুটীয়া গছটোৰ তলত নাযাবি, ইহঁতি তেতেই মৰিব গৈছে। দেখিছানে জহনি যোৱা কেইটা? বাপেকে আজি ইহঁতৰ পিঠি বহল কৰিব লাগিব, অলপ বেছি হৈ গৈছে ইহঁতৰ। ককাই দেউ আপুনি ঠিকে কৈছে, বলকচোন। অ দেউতাওতো আহিছে এতিয়া আমাক বিচাৰি বিচাৰি। আজি আমাৰ পিঠি বহল কৰিব, সদায় মোক কৈ গছডালৰ তলত নাহিবলে। মই যেতিয়া কৈছিলো তহঁতক ভূতৰ কথা, তহঁতে নুশুনিলি জহনিত যোৱা কেইটা। এতিয়া কি কৰিবি? ৰ দেউতাহঁত আহিছে, চাও কি কৰে। মোৰ আৰু দুটা চিকাৰ আহি আছে। তহঁতি ইয়াতে কাৰ মূৰটো কৰিবলৈ আহিছ? তহঁতক মানা কৰিছিলো নাই এই গছটো আহিবলৈ? বল বল জল্দি বল, এই গধূলিখন এই গছ ডালৰ তলত থাকিব নালাগে, বল। ঐ হিতেশ, এহঁতৰ পিছপিনে চা। ককাই দেউটো কি? ককাই দেউ অলপ আগত যাওকচোন, আগত যাওক। মোক পিছপিনে থাকিব দিয়ক, বহুত ভয় লাগিছে। কেনেকুৱা দেখা? অকল তোৰে ভয় লাগিছে নেকি? মোৰতো লাগিছে। জহনিত যোৱা কেইটা সদায় তহঁতক মই কওঁ, তহঁতক ইয়াতে আহিবলৈ কিহে পাইছিলে? ঐ হিতেশ দা, আমি এতিয়া কি কৰো? তুমিতো ডাঙৰ আছিলা ন, ইহঁতে বাৰু সৰু সৰুৱে আছিল। তুমিনো ইহঁতৰ লগত কিয় আহিব লাগে? আৰু ইহঁতক আহিবই বা কিয় দিলা তুমি? হিতেশ দা, মই নাজানো নহয় এনেকুৱা কাণ্ড হব বুলি। আমি তেতেলী খাব লোভতে আহিছিলো। ইহঁতি মোক তেতেলী কথা কলে, মোৰো খাওঁ খাওঁ লাগিলে, সেইকাৰণেহে কিবা আহিলো। ভালে হৈছে, গোটেই কেইটা একেলগে আছ। গোটেই গীতাকে কাটি কাটি তেজ খাম। চবৰে কাটি কাটি চবৰে তেজ খাব। তেজ খালেচোন আমি মৰি থাকিম। আপোনাৰনো কি ক্ষতি কৰিছে সৰু সৰু ল'ৰা ছোৱালীকেইটা? আপুনি ইহঁতক এৰি দিয়ক। ইহঁতি বাৰু নাজানে আপোনাৰ গছলৈ আৰু আমি কেতিয়াও আহিব নিদিওঁ ইহঁতক। আপুনি এৰি দিয়ক এবাৰৰ কাৰণে। তহঁতক যাব দিব লাগে। তহঁতক যাব দি আছো। যা, তহঁতক যাব দিছো, যা। সঁচাকে আপুনি আমাক যাব দিছে? সঁচাকে আপোনাক যে বহুত বহুত ধন্যবাদ দেই। যা তহঁতি। বল বল বল, জলদি বল। ইয়াৰ পৰা যিমান জলদি পাৰো সিমান জলদি পলাব লাগে। বল বল। পলা পলা, তহঁতি ক'ত পলাবি? তহঁতি য'তে যাবি মই লগতে যাম, পলা। বাপৰে, আজি যে ভাল বাচিলো দেই। হয় দে, মোৰ যে একদম হাগুনে পাদুনে মুটো লাগি গৈছিল একদম। তহঁতক যে মই সদায় কৈ থাকো সেই গছজোপাৰ তলত নাযাবি, তাতে ভূত থাকে। তাকো তহঁতে কিয় কৈছিলি? তহঁতৰ তেতেলী খোৱা ইমান হওক, তেতেলী যদি ইমান খাব মন গৈছে আমাক ক'ব পৰা নাছিলি? আজি তহঁতক তেতেলী সলনি ভূতে খালে হয়। তহঁতৰ অলপ বেছি হৈ গৈছে। খেলিব যোৱা চোৱা অলপ বন্ধ কৰিব লাগিব। আমিনো কি জানো সেই গছজোপাৰ তলত যে সঁচা সঁচিকে ভূত থাকে। তহঁতৰ কি মাক বাপেকৰ কথা বিশ্বাস নহয় নেকি? মাক বাপেকৰ কথা নুশুন? নহয় দেউতা, তেনেকুৱা নহয়। আচলতে আমি ভাবিছিলো তোমালোকে আমাক এনে ভয় খুৱাইছা বুলি। বল ধুনু, তোক আজি ঘৰত যাই কেনে তোক মছলাটো দি আছো, বিচনাৰ তলতে বান্ধি থৈ দিম, বল। দেউতা, তেনেকুৱা নকৰিবা। মোৰ বিছনাৰ তলত যে বহুত ভয় লাগে। ৰাতিখন মই কেনেকে থাকিম বিছনাৰ তলত?
সেইবোৰ মই নাজানো, তহঁতক ভালকে ক'লে তহঁতে নুশুন, তোৰ শাস্তি। আইঅ দেউতা তেনেকুৱা যে নকৰিবা, মই আজিৰ পৰা তোমাৰ সকলো কথা শুনিম, একদম ভাল ল'ৰা হৈ যাম। ঠিক আছে দে তেন্তে, তহঁতৰ দেউতাহঁতক মই কৈ দিছো, তহঁতি আজি ইয়াতে থাকি যা, এই ৰাতিখন আৰু যাব নালাগে। ঠিক আছে দিয়ক খুৰা। বৰণ ব'লা ভাত খাই ল'বা। মই ভাত নাখাওঁ, মই তেজ খাওঁ। দেউতা বৰণ্ডাইটো কেনেকুৱা মাত ওলাইছে খুৰা, মোৰ বহুত ভয় লাগিছে। বৰণ তুমি এইবোৰ বাদ দিয়া দেই, ল'ৰা ছোৱালীকেইটা এনে ভয় খাই আছে, তুমি আকৌ এনে ভয় খুৱাই আছা। তহঁতি কি ভাবিছ মোৰ পৰা তহঁতি ইমান সোনকালে হাৰি যাব পাৰিবি? ভূতটো ইয়াৰ ভিতৰতে সোমাই আহিলে। কি দেউতা, তুমি এইবোৰ কি কৈছা? আমি আকৌ ভাবিছিলো বৰণ্ডা আমাক ভয়হে খুৱাই আছিল। কি হৈছে আপোনালোকৰ, কিয় ইমান চিঞৰ বাখৰ কৰি আছে? এইফালে আহি চোৱাহি। কি হ'লনো, কিয়নো ইমান চিঞৰ বাখৰ কৰি আছে? আৰু বৰণ, তুমি আকৌ এনেকুৱা কেতিয়া পৰা হৈ গলা? মই বৰণ নহয়, মই আফান। কৰ এইবোৰ আবোল তাবোল বকি আছা, কৰ আফান, কোন আফান? মই আফান। মোৰ এতিয়া ভয়হে লাগিছে। এই জহৰীত যোৱা কেইটাই তেতেলী পাৰি খাব গৈছিল নহয়, এই তাৰে পৰাই ইয়াৰ গাত ভূতটো লাগি আহিলে। আপুনি কি কৈছে এইবোৰ, এতিয়া কি হব? ইয়াক ঠিক কৰিবলৈ কি ব্যৱস্থা লোৱা যায়নো? কটীয়া বাবাক মাতি লৈ আহো নেকি? বাবা চাবা নামাতিবি, বাবা নামাতিবি। তহঁতি যদি ভালে থাকিব বিচাৰিছ, বাবা নামাতিবি, মই কিন্তু চবকে কৰি পেলাম। হেৰি বুজিছানে, ইয়াক ক'ৰবাত বন্ধ কৰি দিব লাগিব, নহ'লে ই আমাক এনে যাব নিদিয়ে। আপুনি ঠিকেই কৈছে। তুমি তেজ খাবা নেকি, তোমাক তেজ লাগে? মোক তেজেতো লাগে। তুমি মোৰ লগত যাবা নেকি? তেতিয়াহ'লে তোমাক মই তেজ দিব পাৰিম। ক'ত যাব লাগিব? মই তাতে যাম, মাথো মোক তেজ লাগে। আহা তেন্তে, মোৰ পিছে পিছে আহা। মা, দেউতাই এইবোৰ কি কৰিছে, ক'ৰ পৰানো দিব তেজ? ল'ৰা, দেউতাৰে কিবা কৰি আছে, মনে মনে থাক আৰু চাই থাক। বাছ, এতিয়া কিন্তু সেই ৰুমৰ দৰজাটো কোনো নুখুলিবা দেই, যিমানে ঠক ঠক যিমানে হেৰি কৰক, মই কিন্তু কিবাকে বন্ধ কৰিছো তাক। এতিয়া ব'লা বাবাক মাতি লৈ আহো। আমি কিন্তু নাথাকো যে ইয়াতে, আমিও যাম। ককাইদেউক মাতি দিছো, ককাইদেউ তহঁতৰ কাৰণে ৰখিব ইয়াতে। ক'ত বৰণ ক'ত? ৰ'ব ককাইদেউ, সেই ৰুমটোত কিবাকে তাক বন্ধ কৰিছো, তাৰ উৎপাতত থাকিব পৰা নাই। পাপা, মোক ধৰা, বহুত ভয় লাগিছে মোৰ। জহনীত যোৱা কেইটা তেতেলী মাৰিব যোৱাতে তহঁতৰ মনত ভয় লগা নাছিল, এতিয়া ভয় লাগি দেখাব আহিছ। এই বিপদটোৰ পৰা আমি কেনেকৈ উদ্ধাৰ পাওঁ সেইটোহে ভাবিব লাগিব, এতিয়া ভয় কৰি লাভ নাই। আমি ভাবিছো কটীয়া বাবাক মাতি আনো নেকি? যা হিতেশ, যা, সেইটোকে ভাল হ'ব, যা। তেন্তে মই যাওঁ, আপুনি থাকক দেই ইয়াতে, ইহঁতে আকৌ নাথাকে নহয় মই নাথাকিলে। ইহঁতৰ এতিয়া ভয় চা, এইকেইটাক থুকুচিব লাগে ধৰি কাৰণে। তেতেলী পাৰিব যোৱাতে ভয় লগা নাছিল। সেইবোৰ এতিয়া বাদ দিয়ক, মই জল্দি মাতি আনো, ৰ'ব। যা। হেৰা, ব'লাচোন ব'লা, মোৰো অকলে যাবলৈ ভাল লগা নাই। বলক। দীপক, দৰ্জাখন খোলাচোন, মোৰ ইমান ভোক লাগিছে। বৰণ্ডা ভাল হৈ গ'ল, এৰিলে নেকি ভূতটোৱে? ৰ'ব, মই খুলি দিছো, ৰ'ব। জহনীত যোৱা, ক'ত যাও? সি আমাক ফচাইছে, নুখুলিবি, খুলিলে তোৰ একদম নেলুৰ কৰি ছিঙি আনিব। তোৰ ভিতৰতে ভূতটো সোমাই যাব, গম পাবি মই নাযাওঁ তেন্তে। মোক খুলি দেহি। কটীয়া বাবা কি যে ক'ত আছে ভূত লগাটো? সেইটো সেই ৰুমটোতে বন্ধ কৰি দিছো আৰু কিবাকে। সেই ৰুমটোতে বন্ধ কৰি দিছো কিবাকে, নহ'লে সি যিটোহে উৎপাত দেখাইছে, চবৰে হাগুনে মুটো লাগি গৈছে, একদম চবৰে পকৰা গু ওলাই গৈছে। টেনচন নল'বা বালক, মই আহি গৈছো। এতিয়া হ'ব কটীয়া বাবাৰ ৰাজ, নাকি ভূতৰ। কটীয়া বাবা কি যে ৰবা, মই তাৰ ভূতটো ভস্ম কৰি আহি আছো। আপোনাৰ ওপৰতে এতিয়া বিশ্বাস, আৰু আপুনি জল্দি কিবা এটা কৰক, নহ'লে ই আমাক ৰাতি শুবলৈ নিদিব নহয়। বৰণটোকো বৰ কষ্ট দি আছে সি। ঠিকে, আপুনি জল্দি কিবা এটা কৰক, নহ'লে আমাক বৰণ্ডাক একদম মাৰি শেষ কৰি দিব।
টেনচন নল'বা বালক, মই আছো নহয়। এই কটীয়া বাবা থাকোঁতে কোনো টেনচন কৰাৰ দৰকাৰ নাই। কটীয়া বাবা কি যে হুৰ হুৰ কটীয়া কি